So hello everyone. So welcome to Equipment. So আমি already তোমালোকৰ জেনেৰেল আমাৰ এক্সট্ৰাকচন অফ মেটেলৰ পৰা মেটেলাৰ্জিৰ পৰা কোৱেশ্চন দিছিলো কেইটামান। সো আজি আমি ডিসকাস কৰিব ওলাইছো গেছ ল এণ্ড ইট এপ্লিকেশনৰ পৰা একে ধৰণে 10টা কোৱেশ্চন আমি ডিসকাস কৰিব ওলাইছো। সৰু সৰু কোৱেশ্চন যিবিলাক বহুত বেসিক কোৱেশ্চন আৰু বেসিক কোৱেশ্চনৰ পৰা কোৱেশ্চন আহিব তোমালোকৰ। ওকে, সো আমি ডিসকাস কৰিব ওলাইছো। সো প্ৰথম কোৱেশ্চনটো চোৱা, ইউজ অফ হট এয়াৰ বেলুন ইন sports and meteorological observation is an example, is an application of চোৱা আমি যেটো মেট্ৰলজিক্যাল অবজাৰভেশন বা আমি যেটো স্পৰ্টছত হট এয়াৰ বেলুন যে উৰাই দিয়ে সেইটো আমি কোনটো লৰ থ্ৰুৰে মিলাই চোৱা হট এয়াৰ বেলুন মানে টেম্পাৰেচাৰ বঢ়াবা অটোমেটিক্যালি ভলিউমটো বাঢ়ি বাঢ়ি যায় দ্যাট মিন্স ভলিউম ডাইৰেক্টলি প্ৰপোৰ্শনাল টু কি আছিল টেম্পাৰেচাৰ সো ভলিউম টেম্পাৰেচাৰৰ লগত এটাই ৰিলেচন আছিল দ্যাট ইজ চাৰ্লছ ল সো অপচন কোনটো আহিব অপচন আহিব ডি টু ঠিক আছে নেক্সট ওয়ান air at sea level is dense this is a practical application of আমাৰ যেটো sea level থাকে তাত air to dense হয় এটো practical application কি হল হয় তোমালোকৰ মনত কৰিবা that is practical application of Boyle's law যত প্ৰেসাৰ বাঢ়িলে ভলিউম কমে বা ভলিউম বাঢ়িলে প্ৰেসাৰ কমে p inversely proportional to কি আছিল ভলিউম সো ইয়াৰ পৰা আমি এটা বস্তু ক'ব পাৰো pv is equal to কি আছিল pv is equal to constant okay মনত থাকিব Next question, sir. Which of the following graph is not a straight line for an ideal gas? বহুত ধুনীয়া question. এটা এটো কাৰণে আমি জানিব লাগিব ideal gas equation of formula. So ideal gas equation of formula টো কি আছিল? PV is equal to nRT. Okay? So এটা চোৱা ভালকৈ মনোযোগ দিয়া যদি n আৰু v প্ৰথম ৰিলেচনটো চোৱা ভলিউম ডাইৰেক্টলি প্ৰপোৰ্শনাল টু n আৰু এটা ৰিলেচন আছিল P inversely proportional to volume or volume directly proportional to temperature. Okay? আৰু চোৱা ইয়াতে যদি তুমি মনোযোগ দিয়া টেম্পাৰেচাৰটো যদি ইফালে লৈ আহা PV by NT sorry PV by T is equal to NR তাৰ মানে তাৰ পৰা এই যেটো ইকুৱেচন বনালা এই ইকুৱেচনটোৰ পৰা আমি আৰু এটা ক'ব পাৰো n inversely proportional to temperature কাৰণ টেম্পাৰেচাৰটো তলত আছে n টো ওপৰত আছে n আৰু টেম্পাৰেচাৰ কি হ'ব ইনভাৰ্সলি প্ৰপোৰ্শনাল হৈ আছে that means this is এটো ট্ৰু প্ৰেসাৰ আৰু টেম্পাৰেচাৰ এটোটো ট্ৰু প্ৰেসাৰ টেম্পাৰেচাৰ ডাইৰেক্টলি আছে so that is also true থাকিলে কি n আৰু p টো চোৱা n আৰু p যদি চোৱা ইয়াতে আছে p ইয়াতে আছে n that means n directly proportional to p okay so তাৰ মানে এটো ইকুৱেচন জানো কাৰেক্ট এটো ইকুৱেচন তাৰ মানে আমাৰ কি নহয় কারেক্ট নহয় সো অপশন কোনটো কারেক্ট হ'ব অপশন ডি টু দ্যাট ইজ নট মানে অপশনত কারেক্ট কিন্তু এটো নট কারেক্ট রিলেশন ঠিক আছে নেক্সট কোয়েশ্চন চোৱা the density of oxygen is 1.43 gram per liter at STP okay the density at 27 degrees Celsius and 700 torr will be so এটো কোয়েশ্চন কিহৰ কাৰণে ইম্পৰ্টেন্ট এটোত আমি আইডিয়াল গেছ ইকুৱেচন ব্যৱহাৰ কৰিব লাগিব কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগিব চোৱা আমি ফৰ্মুলা জানো PV is equal to কি আছিলে nRT so P is equal to n by V RT or P is equal to DRT so তাৰ পৰা আমি এটো ক'ব পাৰো যে D is equal to P by RT okay so D is equal to কি হ'ব P by RT D মানে কি আছিলে density n by V এটোকে আমি actually density বুলি মই ধৰি লৈছো আৰু concentration বুলি ধৰি লৈছো n by V actually concentration ৰবা ইয়াতে অলপমান খেলিমেলি লাগিব পাৰে 1 minute okay so আমি number of mole টোক আমি কেনেকৈ লিখিব পাৰো weight divided by molar mass volume RT so ইয়াৰ পৰা weight by volume মানে কি হয় density so PM is equal to DRT okay আৰু তাৰ পৰা D is equal to PM by RT okay মনত থাকিব D is equal to PM by RT এটা চোৱা অক্সিজেন বুলি কৈছে অক্সিজেন বুলি ক'লে এই যেটো মোলাৰ মাস আছে অক্সিজেনৰ মোলাৰ মাস কিমান আছিল অক্সিজেনৰ মোলাৰ মাস হল 32 গ্রাম পার মোল এটো কনস্ট্যান্ট R2 কনস্ট্যান্ট তাৰ মানে আমি এটো লিখিব পাৰো D directly proportional to pressure by temperature physical chemistry numerical অহাৰ বহুত বেছি চান্স থাকে সো আমাক লাগে ডেনসিটি এট টেম্পারেচার কিমান সোয়া ডেনসিটি এটা টেম্পারেচার দিয়া আছে কিমান
1.43 গ্ৰাম পাৰ লিটাৰ STP বুলি কৈছে STP মানে প্ৰেচাৰটো কিমান হ'ব P1 কিমান হ'ব P1 1 atm 1 atm মানে কিমান তৰ আমি যদি জানো 1 atm মানে কিমান তৰ 760 তৰ because এইটো তৰত দিয়া আছে ন মই এইটো 1 atm টো তৰত লিখি লৈছো then আৰু কি লাগিব আমাক টেম্পাৰেচাৰ T1 স্ট্যান্ডাৰ্ড টেম্পাৰেচাৰত কিমান হয় স্ট্যান্ডাৰ্ড টেম্পাৰেচাৰ 0 ডিগ্ৰী সেলসিয়াছ অথবা 273 কেলভিন then D2 তোমালোকৰ আমাক ওলাব দিছে P2 টো আমি জানো প্ৰেসাৰ কিমান দিয়া আছে 700 তৰ ওকে ফাইন 700 তৰ আৰু টেম্পাৰেচাৰ কিমান দিয়া আছে 27 ডিগ্ৰী সেলসিয়াছ that means এটো কিমান হ'ব 300 ওকে সো আমি ইয়াৰ পৰা ওলাই লওঁ D2 by D1 কি আহিব P2 by T2 into T1 by P1 ইয়াৰ পৰা ক্যালকুলেট কৰিবা অটোমেটিক্যালি ডেনসিটি D2 টো আমাৰ কি হৈ যাব ওলাই যাব ঠিক আছে তোমালোকে কমেন্টত জনাবা ইয়াৰ অপচনটো কি আহিব ঠিক আছে আচ্ছা হে ওকে নেক্সট ওয়ান ইয়াতে কেৱল তোমালোকে এটা বস্তু ধ্যান ৰাখিবা ইউনিট কেটা চোৱা গ্ৰাম পাৰ লিটাৰ গ্ৰাম পাৰ মিটাৰ কিউব গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব কেজি পাৰ ডেসিমিটাৰ কিউব দিয়া আছে তোমালোকে ইয়াৰ পৰা যদি গ্ৰাম পাৰ লিটাৰত পোৱা তাক ডেসিমিটাৰ কিউবত কেনেকে মিলাব লাগে হেতু চাবা ঠিক আছে নেক্সট the density of nitrogen is maximum at so ইয়াতে এটা বস্তু পালো মই ডেনসিটিৰ এইকাৰণে ইটো কোৱেশ্চনৰ পিছত হেতু কোৱেশ্চন দিছো মই ডেনসিটিৰ ৰিলেশনটো কি প্ৰেসাৰ আৰু টেম্পাৰেচাৰ কেনেকে লিখিছো চোৱা density directly proportional to pressure inversely proportional to temperature maximum দিছে প্ৰেসাৰ কি হ'ব লাগিব বেছি হ'ব লাগিব টেম্পাৰেচাৰ কি হ'ব লাগিব কম হ'ব লাগিব ভালকৈ চোৱা যদি ম্যাক্সিমাম হ'ব লাগে টেম্পাৰেচাৰৰ লগত ইনভাৰ্সলি প্ৰপোৰ্শনাল মানে টেম্পাৰেচাৰ যদি বাঢ়ে ডেনসিটি কমিব ওকে তাৰ মানে ডেনসিটি যদি আমাৰ এটা বস্তু বুজা ডেনসিটি তোমাক ম্যাক্সিমাম লাগে ভালকৈ বুজা ডেনসিটি ম্যাক্সিমাম লাগিলে টেম্পাৰেচাৰটো কি হ'ব লাগিব টেম্পাৰেচাৰটো থাকিব লাগিব তোমালোকৰ লো ইয়াতে কোট আছে লো 273 কেলভিন ভালকৈ চাও এই দুটা অটোমেটিক্যালি ক্যান্সেল আউট কাৰণ 546 আছে এই দুটা অটোমেটিক্যালি ক্যান্সেল আউট নেক্সট দিছে চোৱা STP মানে মই এইমাত্ৰ ক'লো টেম্পাৰেচাৰ কিমান 273 কেলভিন প্ৰেসাৰ কিমান 1 atm ওকে নেক্সট চোৱা ডেনসিটি ম্যাক্সিমামৰ কাৰণে টেম্পাৰেচাৰ লো লাগে প্ৰেসাৰটো কি লাগে হাই লাগে এটো চোৱা STP ত প্ৰেসাৰ আছে 1 atm 273 273 দুইটাতে আছে কিন্তু প্ৰেসাৰ ইয়াতে আছে 1 atm ইয়াতে আছে 2 atm সো obviously কোনটো হ'ব প্ৰেসাৰটো কি লাগে ম্যাক্সিমাম লাগে that means অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ওকে নেক্সট কোৱেশ্চন চোৱা a gas behave like an ideal gas at এটা গেছে কেতিয়া আইডিয়াল গেছ হিচাপত বিহেভ কৰে এটো আমি সৰুৰ পৰা পঢ়ি আহিছো যেতিয়া ক্লাস তোমালোকে 11ত পঢ়িছিলা স্টেটস অফ মেটাৰত আমি জানো গ্যাসটো কেতিয়া বিহেভ কৰিব লো প্ৰেসাৰ আৰু হাই টেম্পাৰেচাৰত আইডিয়াল গেছ হিচাপে কি কৰে ই বিহেভ কৰে লো প্ৰেসাৰত ওচৰত আহি যায় সৰি দূৰে দূৰে থাকে ধুনিয়াকে কোনো ধৰণৰ ইন্টাৰেকশন নোহোৱাকৈ থাকে সো দ্যাট ইজ নেক্সট the density of a gas A is twice that of a gas B মানে density of A gas is equal to twice of density of B এখিনি বুজি পাইছা the molecular weight of gas B is twice that of A মানে 3 of MA the ratio of the pressure acting on A and B okay so চোৱা অলপ আগতে আমি কি পঢ়িছিলো PV is equal to DRT okay ফাইন এটো অলপ আগতে আমি পঢ়ি আহিছো নেক্সট এটা চোৱা আমাক খুদিছে কাৰ ৰিলেশন প্ৰেসাৰৰ A আৰু B ৰ মাজৰ ৰিলেশন সো প্ৰেসাৰৰ লগত বনাই লও P is equal to DRT ৰবা দেই 1 মিনিট সৰি এটো V নাছিলে PM আছিলে ওকে সো M হৈ গল এখিনি বস্তু ক্লিয়াৰ নেক্সট এতিয়া P of A divided by P of B is equal to D of A RT by MA into ইয়াৰ ৰেশিওটো ওপৰত যাব MB divided by DB RT यहाँ तक ठीक है अच्छा है বুজি পাইছো আমি ওকে নেক্সট চোৱা এতিয়া এই দুটা ৰেশিও ওলাব দিছে ওকে ফাইন RT ক্যান্সেল কৰিলো মই সো DA by DB সো ইয়াৰ পৰা তোমালোকে এটো বস্তু কৰিব পাৰো নে DA by DB is equal to 2 লিখিব পাৰো নে আমি পাৰো then similarly MB
by MA এইটো কি লিখিব MB by MA equal to কি আহিব 3 আহিব so DA by এইটো আমি ধুনিয়াকে অলপমান আৰু সিম্পলিফাই কৰি লিখো DA by DB into MB by কি আহিব MA DA by DB কিমান আছে can you please calculate DA by DB can you please tell কিমান আহিব 2 MB by MA 3 that means 6 so এইটো আহিব তোমালোকৰ 6 so এইটোক আমি actually option টো এটা কি হ'ব A আৰু B ৰ মাজৰ 1:6 আহিব ঠিক আছে so ratio টো 6 ওলাইছে so 1:6 হ'ব ঠিক আছে okay next one to which of the following gases mixture is Dalton law is not applicable question টো ভালকে পঢ়িবা not applicable সুধিছে so not applicable কাৰণে চোৱা Dalton law কেতিয়ালৈকে চলে যত ৰিয়েকচন যদি হয় যদি ৰিয়েকচন অকাৰ হলে not applicable মানে ৰিয়েক্টিভ গেছৰ মাজত ডেল্টন ল কি আছিল এপ্লিকেবল নহয় ডেল্টন লটো কি আছিল যে প্ৰেসাৰ অফ পাৰ্শিয়াল প্ৰেসাৰ অফ ইচ গ্যাস PA plus PB plus PC dot 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 is equal to total pressure মনত পৰিছে ওকে সো এতিয়া চোৱাচোন ইহতৰ ভিতৰত নিয়ন হিলিয়াম সালফাৰ ডাই অক্সাইড এইকেইটা গুটেকেইটা ইনার্ট গ্যাস সো ৰিয়েকচন নকৰে সালফাৰ ডাই অক্সাইড সো ধুনিয়াকে ই ডেল্টন ল কি হৈ আছে মানি চলি আছে ই অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড এইকেইটা কোনো ধৰণৰ ৰিয়েকচন নকৰে সো ইউ মানি চলি আছে ওকে নাইট্ৰজেন হাইড্ৰজেন অক্সিজেন মানি চলি আছে নাইট্ৰজেন আৰু হাইড্ৰজেন থাকিলে কিবা এটা হলে হয় কিন্তু নহয় এটা চোৱা NH3 HCl HBr সো ইহতে কি কৰিব এটো এটা ৰিয়েক্টিভ এটো এটা ৰিয়েক্টিভ সো এই গোটেই বস্তুতে কি কৰিব ৰিয়েকচনটোত পাৰ্ট লব মানে ৰিয়েকচন অকাৰ কৰিব ইয়াৰ পৰা তোমালোকে এনেকুৱা বস্তু পাই যাবা NH4Cl পাবা NH4Br পাবা সো বিভিন্ন ধৰণৰ ৰিয়েকচন ইয়াৰ পৰা বনিব সো দ্যাটস ওয়াই অপচন বি টোৱে কি নকৰিব ডেল্টন ল ফলো নকৰিব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা 9 নম্বৰ indicate which of the following statement are correct at constant temperature the kinetic energy of all gas molecule is the same constant temperature kinetic energy of different molecule is different at constant temperature the kinetic energy is greater for heavier gas molecule at constant temperature kinetic energy is less for heavier gas molecule so constant temperature কি হয় kinetic energy of all gas molecule is same থাকে so option কোনটো কাৰেক্ট হ'ব option A টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব যে constant temperature গুটেই kinetic energy ফৰ্মুলা কি আছিল kinetic energy কাৰো ওপৰত ডিপেন্ড নকৰে 3/2 RT অকল টেম্পাৰেচাৰ লগত ৰিলেচন সো টেম্পাৰেচাৰ যিমানে কনস্ট্যান্ট থাকিব সিমানে কি হ'ব তাৰ কাইনেটিক এনাৰ্জিৰ কোনো ধৰণৰ চেঞ্জ নহব গুটেই বিলাকৰে একেই থাকিব ঠিক আছে নেক্সট কোৱেশ্চন চাও 10 নম্বৰ the temperature at which the real gas obey ideal gas law over a wide range of pressure is called যে যত এনেকুৱা এটা টেম্পাৰেচাৰ কোৱা যিটো টেম্পাৰেচাৰ কি হয় ৰিয়েল গেছে আইডিয়াল গেছ হিচাপে বিহেভ কৰে সেই টেম্পাৰেচাৰটো আমি কি বুলি কওঁ চোৱা ক্ৰিটিক্যাল টেম্পাৰেচাৰ কি আছিল the temperature above which gas cannot be liquefied তাক আমি ক্ৰিটিক্যাল টেম্পাৰেচাৰ বুলি কৈছিলো similarly inversion temperature reduced temperature একেটাটো নহয় so boil temperature কি হয় the temperature at which real gas obey the ideal gas behavior ঠিক আছে হেতুকে আমি boil temperature বুলি কওঁ ঠিক আছে সো একেটা হল আমাৰ গ্যাস লৰ পৰা কেটামান ধুনিয়া কোৱেশ্চন যিবিলাক কোৱেশ্চন আহাৰ বহুত বেছি চান্স থাকে ঠিক আছে সো যদি ভিডিওটো ভাল লাগিছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে আমাৰ আহি থাকিবলগীয়া যিখিনি কোৱেশ্চন আহিব সেইখিনি তোমালোকে ফলো কৰি যাব বুলি মই আশা ৰাখিছো ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই